ভাৰতীয় জনতা পাৰ্টিৰ যোৰহাট জিলাৰ মুখ্য কাৰ্যালয়ত আজি এখনি যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। শান্তনু পূজাৰীয়ে সভাপতিত্বত যোগদান কাৰ্যসূচীত জিলা কাৰ্যালয়ত প্ৰায় 150ৰ অধিক নতুন সদস্যই যোগদান কৰে। দিনৰ 11 বজাৰ পৰা অনুষ্ঠিত হোৱা যোগদান কাৰ্যসূচীত ভাৰতীয় জনতা পাৰ্টিৰ ভালে সংখ্যক কাৰ্যকৰ্তা উপস্থিত থাকে। ভাৰতীয় জনতা পাৰ্টিৰ যোৰহাট জিলাৰ কাৰ্যালয়ত আজি ভাৰতীয় জনতা পাৰ্টিৰ যোৰহাট জিলাৰ উদ্যোগত আৰু লগতে ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ নীতি গৱেষণা বিভাগৰ সহযোগত এক যোগদান কাৰ্যসূচীৰ আয়োজন কৰা হৈছিলে। আজিৰ যোগদান কাৰ্যসূচীত আমাৰ দলত আমাৰ বিভিন্ন দলৰ পঞ্চায়তৰ নিৰ্বাচিত জনপ্ৰতিনিধি আৰু লগতে সমাজৰ বিভিন্ন শ্ৰেণীৰ লোক, বিশিষ্ট কণ্ঠশিল্পী আমাৰ অজয় গায়ন ডাঙৰীয়া আৰু কেইবাটাও ৰাজনৈতিক দলৰ জিলা পৰ্যায়ৰ নেতাই আজি বিৰোধী ৰাজনৈতিক দলৰ জিলা পৰ্যায়ৰ নেতাই আজি আমাৰ দলত আনুষ্ঠানিকভাৱে যোগদান কৰিলে। মই সকলোকে কৃতজ্ঞতা ধন্যবাদ জনাইছোঁ। আমাৰ দলৰ আজি কেইবাগৰাকী জ্যেষ্ঠ নেতা এই যোগদান কাৰ্যসূচীত উপস্থিত আছিল। হিতেন্দ্ৰলাল গোস্বামী ডাঙৰীয়া, ৰাণা গোস্বামী ডাঙৰীয়া, সিদ্ধাংকুৰ অংকুৰ বৰুৱা ডাঙৰীয়া, ডক্টৰ মিতানাথ ডাঙৰীয়ানীকে ধৰি আমাৰ দলৰ বহু কাৰ্যকৰ্তা জ্যেষ্ঠ নেতৃত্ব আজি ইয়াত উপস্থিত আছিল। আৰু বৰ্তমান সময়ছোৱাত যে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি সাধাৰণ জনসাধাৰণ দিনে দিনে আকৰ্ষিত হৈ আছে। নতুন প্ৰজন্ম যে আজি ভাৰতীয় জনতা পাৰ্টিৰ লগত আছে, আজিৰ যোগদান যোৰহাট জিলাত অনুষ্ঠিত যোগদান কাৰ্যসূচীয়ে এই কথা পুনৰবাৰ প্ৰতীয়মান কৰিছে। আৰু যোৰহাট জিলা ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি হিচাপে আজি দলত যোগদান কৰা প্ৰতিগৰাকী ব্যক্তিক মই দললৈ আন্তৰিকভাৱে আদৰণি জনাইছোঁ। আজি প্ৰায় 150তকৈ অধিক যুৱক যুৱতী বা মহিলাসকলে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আকৃষ্ট হৈ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। কাৰণ অত বছৰৰ ৰাজনৈতিক দৃশ্যবোৰে ভাৰতীয় জনতা পাৰ্টিক আজি কাষ চাপিবলৈ সকলোকে বাধ্য কৰাইছে। কাৰণ সকলোৱে গম পাইছে যে সমাজৰ স্বাৰ্থত, আজি জাতিটোৰ স্বাৰ্থত কাম কৰিব লগা হয় তেতিয়া ভাৰতীয় জনতা পাৰ্টিৰ লগত জড়িত হ'ব পাৰে। আৰু বিশেষভাৱে যি ৰাজনৈতিক দলৰ প্ৰতি যুৱক আৰু মহিলাসকলৰ মানে মন থাকিব, সেই ৰাজনৈতিক দলৰ উত্থান নিশ্চিত। আজি বহুখিনি যুৱক যুৱতীয়ে জইন কৰিছে। আৰু আপোনালোকে দেখিছে যে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে প্ৰত্যেকটো ক্ষেত্ৰত প্ৰত্যেকটো স্তৰৰ লোকৰ বাবে কাম কৰিছে, সেইকাৰণে আজি ভাৰতীয় জনতা পাৰ্টিৰ 150তকৈ অধিক যুৱক যুৱতী মহিলাসকলে যোগদান কৰিছে। আৰু ভৱিষ্যত দিনতো আপোনালোকে দেখিব যোৰহাটত বহুত যুৱক যুৱতী বা বহুতখিনি বিভিন্ন স্তৰৰ সমাজৰ বিভিন্ন স্তৰৰ লোকে ভাৰতীয় জনতা পাৰ্টিৰ লগত জড়িত হ'ব। যোৰহাটৰ পৰা বিকি নেওগৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্ত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।